Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' হ'ব অষ্টাদশ অধ্যায় নগৰৰ ধাৰণা। আজি নগৰৰ ধাৰণা পাঠৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। অনুশীলনী চোৱা, একোটিকৈ বাক্যত উত্তৰ লিখা। ক, ভাৰতবৰ্ষত কি কাৰণে গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি? উত্তৰত লিখিবা ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, সেইকাৰণে ভাৰতবৰ্ষত গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি। খ প্ৰশ্ন, বৰ্তমান সময়ত নগৰ চহৰবোৰ ক্ৰমে ডাঙৰ হ'বলৈ ধৰাৰ মূল কাৰণ কি? উত্তৰ, বৰ্তমান সময়ত নগৰ চহৰবোৰ ডাঙৰ হোৱাৰ মূল কাৰণ হ'ল উন্নত ধৰণৰ কাৰিকৰী কৌশল আৰু বিভিন্ন ধৰণৰ উদ্যোগৰ প্ৰতিষ্ঠানৰ বাবে। গ প্ৰশ্ন চোৱা, পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা উল্লেখ কৰা। উত্তৰত লিখিবা পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা হ'ল পানীৰ অসুবিধা। খালী ঠাই পূৰ কৰা চোৱা। ক, কহিমা ভাৰতৰ ৰাজ্যৰ ৰাজধানী। উত্তৰত লিখিবা কহিমা নাগালেণ্ড ৰাজ্যৰ। খ চোৱা, উত্তৰ পূব ভাৰতৰ ৰাজ্যৰ সংখ্যা ৮খন। গ চোৱা, অসম ভাৰতৰ উত্তৰ পূবৰ দুৱাৰমুখ। ঠিক আছে। ঘ চোৱা, অৰুণাচলৰ টাৱাং এখন পৰ্যটন নগৰী। চোৱা, কত লিখিবা তোমালোকে নাগালেণ্ডৰ ৰাজ্যৰ ৰাজধানী, খত লিখিবা ৮খন, গত লিখিবা অসম, ঘত লিখিবা পৰ্যটন। এতিয়া ৩ চোৱা, উত্তৰ লিখা। ক, পৃথিৱীৰ ৪খন উন্নত দেশৰ নাম। উত্তৰত লিখিবা পৃথিৱীৰ ৪খন উন্নত দেশৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, জাপান, কানাডা। খ প্ৰশ্ন চোৱা, ভাৰতৰ বিশেষ মৰ্যাদা সম্পন্ন নগৰ ৪খনৰ নাম। উত্তৰত লিখিবা ভাৰতৰ বিশেষ মৰ্যাদা সম্পন্ন নগৰ ৪খনৰ নাম হ'ল দিল্লী, মুম্বাই, কলকাতা, চেন্নাই। তোমালোকেও লিখিবা। গ প্ৰশ্ন চোৱা, উত্তৰ পূব ভাৰতৰ ৪খন বাণিজ্যিক নগৰীৰ নাম। উত্তৰত লিখিবা উত্তৰ পূব ভাৰতৰ ৪খন বাণিজ্যিক নগৰীৰ নাম হ'ল গুৱাহাটী, ধুবুৰী, তেজপুৰ, মৰিয়নি। ঘ প্ৰশ্ন চোৱা, ভাৰতৰ ৪খন বিখ্যাত পৰ্যটন নগৰীৰ নাম। উত্তৰত লিখিবা ভাৰতৰ ৪খন বিখ্যাত পৰ্যটন নগৰীৰ নাম হ'ল দাৰ্জিলিং, আগ্ৰা, পুৰী, শ্ৰীনগৰ, গুজৰাট। ৪ প্ৰশ্ন চোৱা, নগৰ চহৰ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় যিকোনো দুটা কাৰণ লিখা। উত্তৰত লিখিবা উত্তৰ, নগৰ চহৰ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় দুটা কাৰণ হ'ল এখন বজাৰ আৰু এটা উদ্যোগ লাগিব। ৫ প্ৰশ্ন চোৱা, সাগৰ আৰু নদীৰ পাৰৰ বন্দৰক কেন্দ্ৰ কৰি গঢ়ি উঠা ৪খন নগৰৰ নাম লিখা। উত্তৰত লিখিবা মুম্বাই, কলকাতা, চেন্নাই আৰু বিশাখাপট্টনম। ৬ চোৱা, অসমৰ কেইখনমান বাণিজ্যিক চহৰৰ নাম লিখা। উত্তৰ, গুৱাহাটী, ধুবুৰী, তেজপুৰ, মৰিয়নি, ডিব্ৰুগড়, তিনিচুকীয়া আদি। ৭ প্ৰশ্ন চোৱা, ভাৰতৰ যিকোনো ৪খন তীৰ্থস্থানৰ নাম লিখা। উত্তৰত লিখিবা বেনাৰস, পুৰী, বৃন্দাবন, তিৰুপতি। ৮ প্ৰশ্ন চোৱা, প্ৰাকৃতিক দৃশ্য, বতৰ, জলবায়ু আৰু প্ৰাচীন ঐতিহ্যক কেন্দ্ৰ কৰি গঢ়ি উঠা যিকোনো নগৰ ৪খনৰ নাম লিখা। উত্তৰত লিখিবা দাৰ্জিলিং, আগ্ৰা, বেনাৰস, নাইনিতাল, শ্বিলং, চিমলা। ৯ প্ৰশ্ন চোৱা, গুৱাহাটী মহানগৰত দেখা দিয়া ৩টা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে লিখা। উত্তৰত লিখিবা বিশুদ্ধ খোৱাপানীৰ অভাৱ, কৃত্ৰিম বানপানী, ভূমিস্খলন। ঠিক আছে। ১০ প্ৰশ্ন চোৱা, পৃথিৱীখনক কিয় বিশ্ব গাঁও হিচাপে আখ্যা দিয়া হৈছে? উত্তৰত লিখিবা
উত্তৰত লিখিবা গাঁও এখনত যেনেকৈ অহা যোৱা সতকাই কৰিব পাৰি, যোগাযোগ সহজতে কৰিব পাৰি, বৰ্তমান বিশ্বতো দুখন ঠাইৰ মাজত দূৰত্ব যিমানেই নহওক কিয় এই সকলোবোৰ সহজতে সম্ভৱ হৈছে। সেইকাৰণে সকলোৱে পৃথিৱীখনক বিশ্ব গাঁও বুলি ক'বলৈ লৈছে। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজিৰ ভিডিঅ' তোমালোকে বুজি পাইছা বুলি। নতুনকৈ আহিছা দি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোকৰ হিন্দীৰ কিতাপৰ বহুতো পাঠৰ গোটেই পাঠৰে প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে। এতিয়ালৈকে চোৱা নাই যদি চাই ল'বা। আপোন পাঠ অসমীয়াৰো ভিডিঅ' আছে, চাই ল'বা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।